অচৰীয়াবিলাকৰ হাতৰ পৰা কোনো জাতিৰ ৰক্ষা পৰা নাছিল। সেই কথা কোনে কাক কৈ ভয় খুৱাইছিল? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 34 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 35 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 36 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 37 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'লে তেওঁ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব। কেৱল ইছৰাইলে নহয়, প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনত প্ৰৱেশ কৰিবলৈ পোৱা সকলোৱে ভৱিষ্যতে আহিবলগীয়া আশীৰ্বাদৰ ভাগী হ'ব। এতিয়া আমি যিচয়াৰ পুস্তকৰ দ্বিতীয়টো ডাঙৰ বিভাগলৈ আহিছোঁ। এই খণ্ডটো ইয়াৰ আগৰ আৰু তাৰ পিছৰ অংশৰ দৰে নহয়। এই খণ্ডটোৱে ভৱিষ্যৎবাণীৰ উচ্চ মালভূমি এৰি ইতিহাসৰ অভিলেখলৈ নামি যায়। আনকি ভাষাৰ ৰূপটো কবিতাৰ পৰা গদ্যলৈ সলনি হয়। প্ৰথম খণ্ডটোত ঈশ্বৰৰ শাসন ব্যৱস্থা আৰু ঈশ্বৰে বিচাৰ কৰা পদ্ধতিৰ বিষয়ে আমি দেখিবলৈ পালোঁ। শেষৰটো খণ্ডত আমি ঈশ্বৰৰ অনুগ্ৰহ দেখিম, অৰ্থাৎ বিচাৰৰ পৰিৱৰ্তে পৰিত্ৰাণ। এই খণ্ড দুটাৰ মাজত আছে 4টা চমু অধ্যায়ৰ এই ইতিহাসমূলক খণ্ডটো। এই ঘটনাবোৰ ঈশ্বৰ বিশ্বাসী লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘটনা। এই অধ্যায়কেইটাত অসুৰৰ পৰা বেবিলনলৈ ক্ষমতা হস্তান্তৰ হোৱাৰ কথা দেখা গৈছে। বেবিলন আছিল প্ৰথম মহান বিশ্ব সাম্ৰাজ্য আৰু ঈশ্বৰৰ লোকসকলৰ বাবে ই আছিল প্ৰকৃত বিপদ। এই বিশেষ ঘটনাবোৰ শাস্ত্ৰত 3বাৰ লিপিবদ্ধ কৰা হৈছে: দ্বিতীয় ৰাজাৱলী, দ্বিতীয় বংশাৱলী আৰু ইয়াত যিচয়া পুস্তকত। পবিত্ৰ আত্মাই সেইবোৰ 3বাৰ লিপিবদ্ধ কৰাটো উপযুক্ত বুলি বিবেচনা কৰাটো নিশ্চয় অতি গুৰুত্বপূৰ্ণ বিষয়। বিৱৰণখিনি সম্পূৰ্ণ একে নহয় যদিও একে ধৰণৰ। এই চমু খণ্ডটোত 3টা উল্লেখযোগ্য আৰু আচৰিত অলৌকিক ঘটনা লিপিবদ্ধ কৰা হৈছে। ঈশ্বৰৰ দূতে 1,85,000 অচৰীয়াক হত্যা কৰে। আহাজৰ সূৰ্য ঘড়ীটোত সূৰ্যটো 10 ডিগ্ৰী পিছুৱাই যায়। ঈশ্বৰে হিজকিয়াক সুস্থ কৰে আৰু তেওঁৰ আয়ুস 15 বছৰ বৃদ্ধি কৰে। এই খণ্ডটো অসুৰৰ সৈতে আৰম্ভ হয় আৰু সামৰণি পৰে বেবিলনৰ কথাৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ আগৰটো অনুষ্ঠানত এই যিচয়া পুস্তকৰ 35 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজি আমি 36 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা একেবাৰে 37 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, অসুৰৰ ৰজা চনহেৰিবে উত্তৰ ফালৰ পৰা ঢল পানীৰ দৰে বৈ আহিছিল আৰু বাটত যিহকে পাইছিল সকলোকে হাত কৰি লৈছিল। বাটত যি ৰাজ্য বা নগৰ পাইছিল সকলোকে জয় কৰি নিজৰ অধীন কৰি লৈছিল, নাইবা ৰাজ্যবোৰে নিজে আত্মসমৰ্পণ কৰি তেওঁৰ অধীন হৈছিল। ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি তেওঁ অচুৰীয়া সৈন্যবাহিনীৰ সৈতে আহি জেৰুচালেমৰ দেৱালৰ মুখামুখি হৈছিলহি। যিহুদাৰ হিজকিয়া ৰজাই সেইদৰে প্ৰতিৰোধ কৰিব তাকে জানি চনহেৰিব ৰজা বৰ বিস্মিত হৈছিল।
কিয় সেইদৰে প্ৰতিৰোধ কৰিছিল তাৰ কাৰণ বিচাৰিছিল। ভাবিছিল হিজকিয়াৰ সৈতে হয়তো যুদ্ধৰ বাবে বহুতো অস্ত্ৰ শস্ত্ৰ মজুত আছিল। সনহেৰিবৰ প্ৰতিনিধি ৰবছাকিয়ে জিহুদাৰ বাবে থাকিব পৰা সকলোবিধৰ সহায়ৰ ক্ষেত্ৰত নিন্দা আৰু তাচ্ছিল্য কথাৰে অবিশ্বাস প্ৰকাশ কৰিছিল, তুচ্ছ জ্ঞান কৰি বৰ লঘুভাৱে কৈছিল। সেয়ে জিহুদাক নানা ধৰণৰ ভীতি প্ৰদৰ্শন আৰু সতৰ্কবাণী দিয়াৰ কথাৰে এই অধ্যায়টোৰ সামৰণি মৰা হৈছে। এতিয়া আমি ৩৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পাঠ কৰি দিছোঁ। হিজকিয়া ৰজাৰ ৰাজত্বৰ ৪ৰ্থ বছৰত অছুৰৰ সনহেৰিব ৰজাই গড়েৰে আবৃত হোৱা জিহুদাৰ সকলো নগৰবোৰৰ বিৰুদ্ধে আহি সেই সকলোকে হাত কৰি ল'লে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে উজ্জিয়া ৰজাৰ মৃত্যুৰ পাছত জিছয়াই ভাৱবাণী প্ৰচাৰ কৰাৰ কাৰ্যভাৰ ঈশ্বৰৰ আহ্বানত গ্ৰহণ কৰিছিল আৰু জোথম, আহজ আৰু হিজকিয়া ৰজাৰ ৰাজত্বৰ কাললৈকে তেওঁৰ সেই পৰিচৰ্যা অব্যাহত ৰাখিছিল। জিহুদাৰ 5জন মহান ৰজাৰ ভিতৰত হিজকিয়াও আছিল এজন। বাকী 4গৰাকী আছিল আছা, জিহুছাফত, জোৱাছ আৰু জোছিয়া। এওঁলোকৰ ৰাজত্বৰ কালত জিহুদাৰ ভূমিলৈ আধ্যাত্মিক জাগৰণ আহিছিল। হিজকিয়া বাস্তৱিকতেই এগৰাকী মহান ৰজা আছিল। দ্বিতীয় বংশাৱলী 29 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদত এনেদৰে কোৱা হৈছে। হিজকিয়াই 25 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 29 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাক জখৰিয়াৰ জীয়েক অবিয়া আছিল। তেওঁ তেওঁৰ ওপৰ পিতৃ দায়ুদৰ সকলো কৰ্মৰ দৰে জিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিলে। কিন্তু হিজকিয়া ভাল ৰজা হলেও সনহেৰিবে জেৰুচালেম আক্ৰমণ কৰি নগৰখন অৱৰোধ কৰোঁতে হিজকিয়াই সনহেৰিবক বহু পৰিমাণৰ ভেটি দিছিল আৰু সেইদৰেই নগৰখনক ৰক্ষা কৰিবলৈ ব্যৱস্থা হাতত লৈছিল। দ্বিতীয় ৰাজাৱলী 18 নম্বৰ অধ্যায়ৰ 13 পৰা 16 নম্বৰ পদলৈকে চাওক। সেই ভেটি দিবলৈকে জিহুৱাৰ মন্দিৰৰ দুৱাৰৰ চৌকাঠত পতা মৰা সোণবোৰ এৰুৱাই সনহেৰিবে দাবী কৰা ভেটি দিব লগা হৈছিল। সেইটো কৰাৰ কোনো প্ৰয়োজনেই নাছিল, কাৰণ অছুৰীয়া সৈন্যসকল জেৰুচালেমৰ দেৱালৰ বাহিৰতেই আছিল। কিন্তু তেনেদৰে ভেটি দিয়া কাৰ্যই বিশেষ একো সহায় কৰা নাছিল। ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে ভেটি দিয়া প্ৰথাটো আজিৰ নতুন প্ৰথা নহয়। ই পূৰ্বৰে পৰা চলি অহা এটা বেয়া প্ৰথা। কিন্তু এনে সময় আছিল যি সময়ত ভেটি মানুহে বৰ গোপনীয়ভাৱে দিছিল। আজি আৰু সেই দিন নাই। আজি মানুহে দেখা দেখি আৰু খোলাখুলিকৈ ভেটি লয় আৰু ভেটি দিয়ে। ধনী দেশবিলাকে আজি টকাৰে বন্ধু কিনিবলৈ চেষ্টা কৰে, কিন্তু সেই দেশবিলাকৰ বন্ধু তেনেই কম। টকাৰে প্ৰকৃত বন্ধু কিনি পোৱা নাযায়। প্ৰকৃত বন্ধু আচলতে কোন সেইটো নজনাটোৱেই আজি মানুহৰ ডাঙৰ সমস্যা। কিন্তু আমি হিজকিয়াৰ জীৱনত পাওঁ যে সদৌ শেষত যিগৰাকী বন্ধুৰ গুৰিলৈ তেওঁ ঘূৰি গৈ অতি নিশ্চিত সহায় লাভ কৰিছিল, সেইজনা আছিল টকাৰে কিনি পাব নোৱাৰা জীৱনৰ প্ৰকৃত বন্ধু ঈশ্বৰ জিহুৱা। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰিম। ইয়াত এনেদৰে পাওঁ, আৰু অছুৰীয়া ৰজাই লাখিছৰ পৰা ৰবছাকিক বহু সৈন্য সামন্তৰে সৈতে জেৰুচালেমলৈ হিজকিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁ আহি ওপৰ পুখুৰীৰ নলাৰ ওচৰত ধোবা পথাৰৰ ৰাজ আলিত থিয় হলহি। সনহেৰিব ৰজা নিজে জেৰুচালেমলৈ নাহি তেওঁৰ সৈন্যবাহিনীৰ সেনাপতি ৰবছাকিক বহু সৈন্য সামন্ত সহ তালৈ পঠাইছিল। তেওঁলোক জেৰুচালেমলৈ আহি নগৰৰ দেৱালৰ বাহিৰতেই অৱস্থান লৈছিল আৰু ৰবছাকিয়ে বিভিন্ন প্ৰকাৰৰ নিন্দা আৰু ভীতি প্ৰদৰ্শনেৰে হিজকিয়া আৰু তেওঁৰ লোকবিলাকক ভীতিগ্ৰস্ত কৰোৱাবলৈ চেষ্টা কৰিছিল। সেয়ে হিজকিয়াই এদল প্ৰতিনিধি তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। 3 নম্বৰ পদ। তেতিয়া হিলকিয়াৰ পুত্ৰ
ৰজাৰ ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক চেবনা আৰু ইতিহাস লিখক আছফৰ পুত্ৰ জোৱাহে ওলাই গৈ তেওঁৰে সৈতে সাক্ষাৎ কৰিলে। হিজকিয়াই তেওঁৰ ৰাজ কাৰ্যালয়ৰ 3গৰাকী বিশেষ কাৰ্যকৰ্তা অৰ্থাৎ ৰাজগৃহৰ ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক চেবনা আৰু ইতিহাস লিখক জোৱাহক চনহেৰিবৰ সৈতে আলোচনা কৰি এটা বুজাবুজিত উপনীত হ'বলৈ পঠাই দিছিল। 4 নম্বৰ পদ, তেতিয়া ৰবচাকিয়ে তেওঁবিলাকক ক'লে, তোমালোকে হিজকিয়াক এই কথা কোৱা। মহাৰাজ অছুৰীয়া ৰজাই এই কথা কৈছে, তুমি যিহত বিশ্বাস কৰিছা তাত কি বিশ্বাস? হিজকিয়াই যে এইদৰে চনহেৰিবৰ আক্ৰমণ প্ৰতিৰোধ কৰিব তাকে দেখি ৰবচাকি বৰ খঙেৰে বিস্ময় প্ৰকাশ কৰিছে। আৰু হিজকিয়াইনো কি শক্তিৰ ওপৰত আস্থা ৰাখি এইদৰে প্ৰতিৰোধ কৰাৰ সাহস কৰিছে তাক জানিবলৈ দাবী জনালে। মিছৰৰ সহায়ৰ ওপৰত আস্থা ৰাখিয়েই এইদৰে প্ৰতিৰোধ কৰা বুলি ৰবচাকিয়ে সন্দেহ প্ৰকাশ কৰিছে। সেই বিষয়ে আমি 5 আৰু 6 নম্বৰ পদত এইদৰে কোৱা পাওঁ, মই কৈছোঁ, ৰণ বিষয়ক তোমাৰ মন্ত্ৰণা আৰু পৰাক্ৰম কেৱল মুখৰ কথা মাত্ৰ। তুমি কাৰ ওপৰত ভৰসা কৰি মোৰ অহিতে বিদ্ৰোহ আচৰণ কৰিছা? চোৱা, তুমি সেই থেতেলা খোৱা লাখুটি মিছৰত ভৰসা কৰিছা। কোনোৱে সেই লাখুটিত ভৰ দিলে সেয়ে তাৰ হাতত ফুটি সোমাব। মিছৰৰ ৰজা যি ফৰৌন, তেওঁত ভৰসা কৰা সকলোলৈ তেওঁ তেনেকুৱা। প্ৰকৃততে অছুৰীয়াৰ সৈন্যবাহিনীয়ে উত্তৰৰ পৰা দক্ষিণলৈ নামি গৈ মিছৰ দেশ আক্ৰমণ কৰি নিজৰ অধীন কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাকে কৰাত মাজতে জেৰুচালেমে বাধাৰ সৃষ্টি কৰা যেন পালে। আৰু সঁচাকৈয়ে তেওঁৰ দেউতাক আহজে মিছৰৰ পৰা সহায় আশা কৰাৰ দৰে হিজকিয়াইও মিছৰৰ পৰা সহায় আশা কৰিছিল। কিন্তু হিজকিয়াই মিছৰৰ পৰা কোনো সহায় পোৱা নাছিল। সেই ক্ষেত্ৰত ৰবচাকিয়ে ঠিক কথাকেই কৈছিল। তাৰ পাছত আন ধৰণৰ সহায়ৰ সম্ভাৱনা ৰবচাকিয়ে উল্লেখ কৰে। 7 নম্বৰ পদটো পঢ়িছোঁ। আৰু যদি তুমি মোক কোৱা যে আমি আমাৰ ঈশ্বৰ জিহুৱাত ভৰসা ৰাখিছোঁ, তেন্তে মই কওঁ, হিজকিয়াই যিজনাৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচাই জিহুদাৰ আৰু জেৰুচালেমৰ লোকবিলাকক ক'লে, বোলে তোমালোকে এই যজ্ঞবেদীৰ গুৰিতে সেৱা কৰা, তেওঁ জানো সেইজনাই নহয়? অৰ্থাৎ ৰবচাকিয়ে সুধিছে, তোমালোকৰ ঈশ্বৰ জিহুৱাৰ ওপৰতেই তোমালোকে আস্থা ৰাখিছা, নহয়নে? আধ্যাত্মিক বিষয় ভালদৰে জানিব চিনিব নোৱাৰি ৰবচাকিয়ে হিজকিয়াক ভুল কথা কৈছে। তেওঁ ইয়াত কৈছে, তোমালোকে নাজানানে যে হিজকিয়াই স্বয়ং ওখ ঠাইবোৰ বিনষ্ট কৰিছে? ৰবচাকিয়ে ভাবিছিল যে পৰজাতিবিলাকে ওখ ঠাইবোৰত দেৱতা পূজা কৰা আৰু জেৰুচালেমৰ মন্দিৰত ঈশ্বৰ জিহুৱাক পূজা কৰাৰ মাজত একো পাৰ্থক্য নাছিল। মানুহবিলাকে যেন তেওঁলোকৰ কোনো পূজ্য দেৱতাৰ গুৰিলৈ যাব নোৱাৰে, তাৰ কাৰণেই হিজকিয়াই সেই ওখ ঠাইবোৰ বিনষ্ট কৰা বুলি ৰবচাকিয়ে ভাবিছিল। যেতিয়ালৈকে আপুনি আপোনাৰ বিশ্বাসত বিশ্বাসী, তেতিয়ালৈকে আপুনি কি বিশ্বাস কৰে সেইটো ডাঙৰ কথা নহয় বুলি যেতিয়া কোনোৱে কয়, তেতিয়া প্ৰভু যীশুৱে কোৱা, ময়েই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃ ঈশ্বৰৰ ওচৰলৈ কোনেও যাব নোৱাৰে, এই কথাষাৰৰ বিৰোধিতা কৰে। 8 আৰু 9 নম্বৰ পদ, শুনা, তুমি এতিয়া মোৰ প্ৰভু অছুৰীয়া ৰজাৰ লগত কথা বান্ধা। যদি তুমি ঘোঁৰাত উঠিব পৰা 2000 মানুহ দিব পাৰা, তেন্তে মই তোমাক 2000 ঘোঁৰা দিম। এয়া অছুৰীয়া ৰবচাকিৰ বৰ গৰ্বী মনোভাৱ প্ৰকাশ পাইছে। এইটো সম্ভৱ হ'ব পাৰে যে হিজকিয়াই তেওঁৰ নিজৰ যিখিনি উপায় আৰু সৈন্যবল আছিল তাৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰ কৰিছিল আৰু তাৰেই জেৰুচালেমক ৰক্ষা কৰিব পাৰিব বুলি হয়তো ভাবিছিল। সেই ৰবচাকিয়ে 2000 ঘোঁৰা দি দুয়ো দলৰে ৰণশক্তি সমান সমান কৰাৰ কথাৰে উপলুঙা কৰিছিল। তাৰ পাছৰ ৰবচাকিৰ পৰামৰ্শটো বৰ ধূৰ্তালিপূৰ্ণ আছিল, কাৰণ তেওঁ কৈছিল, মই জানো জিহুৱাৰ বিনা অনুমতিত এই দেশ বিনষ্ট কৰিবলৈ ইয়াৰ অহিতে উঠি আহিলোঁ। জিহুৱাই মোক ক'লে, তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা। এয়া 10 নম্বৰ পদত আমি এনেদৰে পাওঁ। ইয়াত ৰবচাকিয়ে কৈছে যে ইছৰাইলৰ ঈশ্বৰ জিহুৱাই অছুৰীয়া সৈন্য সামন্তক জেৰুচালেমৰ বিৰুদ্ধে পঠাইছে আৰু সেয়েহে জিহুৱা ঈশ্বৰ
তেওঁলোকৰ পক্ষতহে আছে। খ্ৰীষ্ট ধৰ্মীয় দেশবিলাকৰ প্ৰত্যেকেই ভাবিছিল যে ঈশ্বৰ তেওঁলোকৰ পক্ষত আছিল। কিন্তু আমি জানো যে কোনো অন্যায়ৰ পক্ষত ঈশ্বৰ নাথাকে। এই ক্ষেত্ৰত ঈশ্বৰে তেওঁৰ মানুহখিনিক এশিকনি দি চেতনা দিছিল। কিন্তু সেই বুলি তেওঁ শত্ৰুৰ হাতত জেৰুচালেম এৰি দিবলৈ যোৱা নাছিল। 11 নম্বৰ পদ। তেতিয়া ইলিয়াকিম, চেবনা আৰু জোৱাহে ৰবছাকিক ক'লে, বিনয় কৰোঁ, আপোনাৰ দাসবিলাকক অৰামীয়া ভাষাৰে কওক, কিয়নো আমি তাক বুজিব পাৰোঁ। কিন্তু গড়ৰ ওপৰত থকা লোকবিলাকে শুনাকৈ যিহুদী ভাষাৰে আমাক নক'ব। ৰবছাকিয়ে উদ্দেশ্য প্ৰণোদিতভাৱেই যিহুদী ভাষাতেই চিঞৰি চিঞৰি বৰ উচ্চস্বৰে তেওঁৰ ক'ব লগা কথাখিনি কৈছিল, যাতে দেৱালৰ ওপৰত ৰৈ কাণ পাতি থকা নগৰৰ লোকসকলে শুনিবলৈ পায়। ৰবছাকিয়ে যিহুদী ভাষাৰে কোৱা ভীতি প্ৰদৰ্শনৰ কথাখিনি শুনি যেন অনৰ্থকভাৱে নগৰৰ মানুহবিলাক ভীতিগ্ৰস্ত নহয়, তাৰ বাবে ইলিয়াকিম, চেবনা আৰু জোৱাহে ৰবছাকিক অৰামীয়া ভাষাৰে কথা ক'বলৈ অনুৰোধ কৰিছিল। ৰাজনীতিত সদায় তাকেই কৰা যায়। ভাষাপ্ৰেমৰ বাবে নহয়, বৰং নিজৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰিবৰ উদ্দেশ্যেৰে ভাষা শিকে আৰু ব্যৱহাৰ কৰে। ৰবছাকিৰ উদ্দেশ্য আছিল যেন তেওঁ কোৱা কথাবোৰ আৰু বিস্তাৰিতভাৱে নগৰত প্ৰচাৰ হয় আৰু ভয় বিহ্বলত পৰি আত্মসমৰ্পণ কৰিবলৈ প্ৰজাবিলাকে ৰজা হিজকিয়াক হেঁচা দিয়ে। কিন্তু ইলিয়াকিম, চেবনা আৰু জোৱাহে অনুৰোধ কৰাৰ পাছত ৰবছাকিয়ে ইব্ৰী ভাষাৰে আৰু অধিক উচ্চ মাতেৰেহে কথা ক'বলৈ ধৰিছিল। 36 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে এতিয়া পাঠ কৰি দিম। কিন্তু ৰবছাকিয়ে ক'লে, মোৰ প্ৰভুৱে কেৱল তোমাৰ প্ৰভুৰেই ওচৰলৈ আৰু তোমাৰেই ওচৰলৈ জানো এইবোৰ ক'বলৈ মোক পঠাইছে। যি লোকবিলাকে তোমালোকৰ লগত নিজ নিজ বিষ্ঠা খাবলৈ, নিজ নিজ প্ৰস্ৰাৱ পান কৰিবলৈ দেৱালৰ ওপৰত বহি আছে, সিহঁতৰো ওচৰলৈ জানো পঠোৱা নাই? আৰু ৰবছাকিয়ে থিয় হৈ যিহুদী ভাষাৰে ৰিঙিয়াই ক'লে, তোমালোকে মহাৰাজ অছুৰীয়া ৰজাৰ কথা শুনা। ৰজাই এইদৰে কৈছে, হিজকিয়াই তোমালোকক নুভুলাওক, কিয়নো তোমালোকক ৰক্ষা কৰিবলৈ তেওঁৰ সাধ্য নাই। জিহুৱাই আমাক অৱশ্যে উদ্ধাৰ কৰিব। অছুৰীয়া ৰজাৰ হাতত এই নগৰ কেতিয়াও শুধাই দিয়া নহ'ব। এই কথা কৈ হিজকিয়াই তোমালোকক জিহুৱাত ভৰসা নকৰাওক। তোমালোকে হিজকিয়াৰ কথা নুশুনিবা, কিয়নো অছুৰীয়া ৰজাই এইদৰে কৈছে, তোমালোকে মোৰ লগত সন্ধি পাতা আৰু মোৰ ওচৰলৈ ওলাই আহা, আৰু মই আহি তোমালোকৰ নিজ দেশৰ নিচিনা শস্য আৰু দ্ৰাক্ষাৰস থকা এক দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰী থকা এক দেশলৈ তোমালোকক লৈ নাযাওঁ মানে তোমালোক প্ৰতিজনে নিজ নিজ দ্ৰাক্ষাগুটি আৰু ডিমৰু গুটি ভোজন কৰা আৰু নিজ নিজ নাদৰ পানী পান কৰা। সাৱধান, জিহুৱাই আমাক উদ্ধাৰ কৰিব বুলি হিজকিয়াই তোমালোকক নুভুলাওক। জাতিবিলাকৰ কোনো এজনে জানো অছুৰীয়া ৰজাৰ হাতৰ পৰা নিজ দেশ উদ্ধাৰ কৰিছিল? হমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক'ত? ছফৰবৈমৰ দেৱতাবোৰ ক'ত? সিহঁতে জানো মোৰ হাতৰ পৰা চমৰীয়াক উদ্ধাৰ কৰিছিল? সেই দেশবিলাকৰ দেৱতাবোৰৰ মাজৰ কোনবোৰে মোৰ হাতৰ পৰা নিজ দেশ উদ্ধাৰ কৰিছিল, যে জিহুৱাই মোৰ হাতৰ পৰা জেৰুচালেমক উদ্ধাৰ কৰিব পাৰিব? প্ৰিয় শ্ৰোতা, বৰ খং আৰু অহংকাৰেৰে দৰ্প কৰি ৰবছাকিয়ে এইদৰে কথাবোৰ কৈছিল। ৰবছাকিয়ে কৈছিল যে কোনো জাতিৰ দেৱতাই কেতিয়াও সেই জাতিক অছুৰীয়াসকলৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা নাই। তেনেস্থলত ইছৰাইলীয় লোকসকলে কিয় আশা কৰিব লাগে যে তেওঁলোকৰ ঈশ্বৰ জিহুৱাই তেওঁলোকক, জেৰুচালেমক সেই অছুৰীয়াসকলৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰিব? এতিয়া আমি 36 নম্বৰ অধ্যায়ৰ 21 আৰু 22 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, কিন্তু লোকবিলাক মনে মনে থাকিল। তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে, কিয়নো তাক উত্তৰ নিদিবা বুলি ৰজাৰ আজ্ঞা আছিল। পাছে হিলকিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক চেবনা
আৰু ইতিহাস লিখক আছফৰ পুত্ৰ যোৱাহে নিজ নিজ কাপোৰ ফালি হিজকিয়াৰ ওচৰলৈ আহি ৰবছাকিৰ কথা জনালে। ৰবছাকিৰ এই গৰ্বী কথাবোৰ প্ৰতিনিধিৰ দলটোৱে গৈ ৰজা হিজকিয়াক সকলো জনালে। কাপোৰ বা বস্ত্ৰই মানুহজনৰ মৰ্যাদা আৰু গৌৰৱক বুজায়। সেয়ে ইয়াত কাপোৰ বা বস্ত্ৰ ফলাই হেয় প্ৰতিপন্ন আৰু লজ্জিত হোৱাক বুজাইছে। এই প্ৰতিনিধি কেইজনে যিদৰে ৰজাক ৰবছাকিৰ কথা জনাইছিল তাৰে এইটো প্ৰমাণ হয় যে তেওঁলোক বৰ নিৰাশ হৈ পৰিছিল আৰু উগুল থুগুল মনেৰে উভতি আহিছিল। এতিয়া আমি যিচয়া ৩৭ নম্বৰ অধ্যায়টোৰ প্ৰথম ১৩টা পদ অতি চমুকৈ আলোচনা কৰোঁ হওক। হয়তো আমি আলোচনা কৰিবলৈ সময় নহ'ব, আমি দৌৰাদৌৰিকৈ পাঠ কৰি যাম। এই অধ্যায়টোৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈ আমি পাওঁ প্ৰতিনিধিবৰ্গৰ পৰা ৰবছাকিৰ কথা শুনাৰ পাছত হিজকিয়া ৰজাৰ প্ৰতিক্ৰিয়াৰ কথা। ১ নম্বৰ পদটোত কোৱা হৈছে যে তেওঁ ৰবছাকিৰ কথা শুনাৰ লগে লগে নিজৰ গাৰ বস্ত্ৰ ফালিলে আৰু বস্তা পিন্ধি জিহুৱাৰ গৃহত সোমাল। তেওঁৰ এই প্ৰতিক্ৰিয়াই তেওঁৰ ঈশ্বৰ জিহুৱাৰ প্ৰতি থকা বিশ্বাসকেই প্ৰকাশ কৰিছে। ২ নম্বৰ পদত আমি পাওঁ যে হিজকিয়াই এতিয়া তেওঁৰ দূতসকলক ঈশ্বৰৰ দাস যিচয়া ভাৱবাদীৰ ওচৰলৈ পঠাই দিছে। এয়াও তেওঁৰ ঈশ্বৰ বিশ্বাসৰেই কাম। তেওঁ এতিয়া ঈশ্বৰৰ পৰা কিবা এটা শুনিবলৈ ইচ্ছা কৰে। ৩ নম্বৰ পদত আমি পাওঁ যে যিচয়াক যি খবৰ দিয়া হৈছে সেয়া বৰ দুখৰ খবৰ, দিন দুপৰতেই অন্ধকাৰ দেখাৰ খবৰ, বৰ নিৰাশাৰ খবৰ, সংকট, ধমকি আৰু নিন্দাৰ দিনৰ খবৰ। ৩৭ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদটো পঢ়ি দিছোঁ। যি ৰবছাকিক নিজ প্ৰভু অছুৰীয়া ৰজাই জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, কিজানি আপোনাৰ ঈশ্বৰ জিহুৱাই সেই ৰবছাকিৰ কথা শুনিব আৰু আপোনাৰ ঈশ্বৰ জিহুৱাই নিজে শুনা কথাৰ নিমিত্তে দণ্ড দিব। এই হেতুকে বৰ্তমানে থকা অৱশিষ্ট ভাগৰ নিমিত্তে আপুনি প্ৰাৰ্থনা উৎসৰ্গ কৰক। এতিয়া আমি দেখিবলৈ পাইছোঁ যে ৰবছাকিয়ে জিহুৱা ঈশ্বৰৰ নিন্দা কৰা কাৰণে ঈশ্বৰে তাৰ প্ৰতিফল দিব লাগে বুলি মানুহবিলাকে আশা কৰিছে। এতিয়া আমি একেলগে ৫ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পাঠ কৰি দিম। এইদৰে হিজকিয়া ৰজাৰ দাসবিলাক যিচয়াৰ ওচৰলৈ গলত যিচয়াই তেওঁবিলাকক ক'লে, তোমালোকৰ প্ৰভুক এই কথা কোৱাগৈ। জিহুৱাই এই কথা কৈছে, তুমি যি বাক্য শুনিলা আৰু যিহৰ দ্বাৰাই অছুৰীয়া ৰজাৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা। চোৱা, মই তাৰ অন্তৰত এক আত্মা স্থিতি কৰিম আৰু সি কোনো সংবাদ শুনি নিজ দেশলৈ উলটি যাব। পাছে মই তাৰ দেশত তাক তৰোৱালেৰে নিপাত কৰিম। অৰ্থাৎ যিচয়াই এই ভাৱবাণী জনাই দিছে যে ৰবছাকিয়ে আচলতে একো কৰিব নোৱাৰিব। পাছে ৰবছাকিয়ে উলটি গৈ অছুৰীয়া ৰজাক লিবনাৰ অহিতে যুদ্ধ কৰা পালে, কিয়নো ৰবছাকিয়ে তেওঁ লাকিছৰ পৰা গ'ল বুলি বাৰ্তা পাইছিল। পাছে তেওঁ কুছ দেশৰ তিৰহাকা ৰজাৰ বিষয়ে এই কথা শুনিলে যে তেওঁ তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ অৰ্থে ওলাই আহিছে। ইয়াকে শুনি তেওঁ হিজকিয়াৰ ওচৰলৈ দূত পঠাই ক'লে, তোমালোকে জিহুদাৰ হিজকিয়া ৰজাক এই কথা কোৱাগৈ, তুমি যি ঈশ্বৰত ভৰসা কৰিছা, অছুৰীয়া ৰজাৰ হাতত জেৰুজালেমক সোধাই দিয়া নহ'ব বুলি তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক। চোৱা, সকলো দেশ একেবাৰে নষ্ট কৰিবৰ নিমিত্তে অছুৰীয়া ৰজাবিলাকে সেইবোৰক কি কৰিছিল তুমি শুনিবলৈ পালা। তেন্তে তুমি জানো ৰক্ষা পাবা? মোৰ ওপৰ পিতৃবিলাকে বিনষ্ট কৰা জাতি, যি গোজন, হাৰণ, ৰেচফ আৰু তলৎসাৰত থকা এডনৰ সন্তানবোৰ, সিহঁতৰ দেৱতাবোৰে জানো সিহঁতক ৰক্ষা কৰিছিল? হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰবয়িমৰ নগৰৰ ৰজা হেনাৰ আৰু ইবাৰ ৰজা ক'ত? অৰ্থাৎ আন আন দেৱতাবোৰে যে আন আন জাতিবোৰক ৰক্ষা কৰিব পৰা নাছিল, সেইবাবে ঈশ্বৰ জিহুৱাইও তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব বুলি ৰবছাকিয়ে ভাবিছিল। কিন্তু সত্য ঈশ্বৰ জিহুৱাই আচৰিত ধৰণে তেওঁলোকক ৰক্ষা কৰিছিল। সেই বিষয়ে আমি ইতিমধ্যে পঢ়ি আহিছোঁ আৰু পিছৰ আলোচনাটো আমি পঢ়িবলৈ পাম।
সেই সৰ্বশক্তিমান ঈশ্বৰ জিহুৱাত আপুনি ভৰসা ৰাখিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ৰবছাকে যেতিয়া নিজৰ সৈন্যবাহিনী ওচৰলৈ উভতি আহি গম পালে যে অছুৰৰ ৰজাই লাখিছ এৰি লিবনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাই গৈছে, এটা উৰা বাতৰিও শুনিবলৈ পোৱা গৈছিল যে অছুৰীয়া সৈন্যবাহিনীৰ মূল বাহিনীটোৰ ওপৰত মিছৰৰ সৈন্যই আক্ৰমণ চলাইছে। গতিকে ৰবছাকিয়ে অছুৰীয়া সৈন্যৰ মূল বাহিনীটোক সহায় কৰিবৰ বাবে জেৰুজালেমৰ পৰা সাময়িকভাৱে আঁতৰি গুচি গ'ল। কিন্তু নিজৰ মুখ ৰক্ষা কৰিবলৈ তেওঁ চেনহেৰিবৰ পৰা হিজকিয়া ৰজালৈ এখন পত্ৰ প্ৰেৰণ কৰি জনালে যে তেওঁ আকৌ ঘূৰি আহিব জেৰুজালেম আক্ৰমণ কৰিবলৈ। সেই পত্ৰখনৰ বাৰ্তাটো আচলতে ঈশ্বৰে উদ্ধাৰ কৰিব বুলি হিজকিয়াৰ যি বিশ্বাস, সেই বিশ্বাসটো দুৰ্বল কৰি দিয়াৰ এটা প্ৰচেষ্টা। অছুৰৰ ৰজাই সকলোকে পৰাস্ত কৰিছে, গতিকে জেৰুজালেমৰো নিস্তাৰ নাই বুলি হিজকিয়াক ভয় খুৱাব খুজিছিল। কোনো জাতিৰ কোনো দেৱতাই তেওঁলোকৰ লোকসকলক অছুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা নাছিল। সেই কথাবোৰ ঐতিহাসিকভাৱে সত্য আছিল। গতিকে হিজকিয়াৰ স্বাভাৱিকতেই ভয় লগা কথা। কিন্তু হিজকিয়াই ঈশ্বৰৰ ওচৰ চপা কথা আমি ইয়াৰ পাছতে পঢ়িবলৈ পাওঁ। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহেৰে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ এসময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ এসময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু, যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেয়ে সেই দিনলৈ আমি প্ৰত্যেকে যাতে প্ৰস্তুত থাকিব পাৰিম আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম, আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।